Hello, future officers of all. Welcome to Competition Care Newspaper Made Simple Series. আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ 14 and 15 February 2024 কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ আৰু এই টপিককেইটা আজি খুব বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব ঠিক আছে আমি ইয়াত এটা ডিছকাছ কৰি যাম অ'কে যোৱা লাষ্ট ক্লাছৰ যিটো কুৱেশ্যন আছিলে সেইটো দয়ানন্দ সৰস্বতী যিখন কিতাপ লিখিছিলে কি আছিলে এখন সত্যাৰ্থ প্ৰকাশ অপশ্যন নম্বৰ 1 ইজ কাৰেক্ট দেন এক্স অফিচিয়েল চেয়াৰপাৰ্চন অফ মনিটাৰী পলিচি কমিটি মই ধুনীয়াকৈ কৰাইছিলোঁ এইটো অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ বহুতে শুদ্ধ আনচাৰ দিছে এণ্ড থেংক ইউ টু এভৰি ওৱান আপোনালোকে খুব ধুনীয়াকৈ পাৰ্টিচিপেট কৰি আছে আৰু এইখিনি বস্তু হেল্প কৰিব ডেফিনেটলি কোনো ইয়াত ডাউট নাই এইখিনি বস্তু ষ্টেটিক প্লাছ কাৰেণ্ট এই দুটা বস্তু সদায় আমি একেলগে লৈ যাব লাগিব অকল কাৰেণ্ট ফ'কাছ কৰি থাকিলেও নহ'ব বা অকল ষ্টেটিক ফ'কাছ কৰি থাকিলেও নহ'ব দুটা বস্তু আমি ছাইড বাই ছাইড সমানে লৈ গৈ থাকিব লাগিব দেন পেজ যিটো আমি ছেটেলাইট লঞ্চ কৰিছিলে আলোচনা কৰিছিলোঁ সেইটো আছিলে নাছাৰ এটা ছেটেলাইট হয় ঠিক আছে ফেলকন ৰকেটৰ পৰা সেইটো তেওঁলোকে স্পেচলৈ এইটো লঞ্চ কৰিছিলে হয়নে ঠিক আছে চ' এই তিনিটা কুৱেশ্যনৰ শুদ্ধ আনচাৰকেইটা মই কৈ দিলোঁ এতিয়া আমি আহোঁ আমাৰ ফাৰ্ষ্ট টপিকটোলৈ চ' ফাৰ্ষ্ট টপিকটো হ'ল বড়োলেণ্ড ডে ঠিক আছে দ্য 20th এনিভাৰ্চাৰী অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল যাক আমি BTC বুলি কওঁ একৰ্ড ৱাজ চেলিব্ৰেটেড এজ বড়োলেণ্ড ডে ইন কোকৰাঝাৰ গতিকে BTC একৰ্ডখন 20 বছৰ হৈ গ'ল সম্পূৰ্ণ গতিকে এই 20 বছৰ হোৱাৰ কাৰণে তেওঁলোকে এই বাৰ্ষিকীটোত তেওঁলোকে কি হিচাপত চেলিব্ৰেট কৰিছে বড়োলেণ্ড ডে চ' এতিয়া মোক ক'বলগীয়া আপোনালোকে বড়োফা কাক কোৱা হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট বহুতবাৰ সুধিছে APSCয়ে বড়োফা কোন হয় নামটো মোক জনাব লাগে দেন ষ্টুডেণ্টছ ডে আমি কেতিয়া চেলিব্ৰেট কৰোঁ আৰু কাৰ নামত চেলিব্ৰেট কৰোঁ ভেৰি ইম্পৰ্টেণ্ট এই দুটা বস্তু মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে বড়োফা আমি কেতিয়া চেলিব্ৰেট কৰোঁ বা কাৰ নামত কৰোঁ ঠিক সেইদৰে ষ্টুডেণ্টছ ডে অসমত কেতিয়া চেলিব্ৰেট কৰা হয় আৰু কাৰ নামত আমি ষ্টুডেণ্টছ ডে চেলিব্ৰেট কৰোঁ ভেৰি ইম্পৰ্টেণ্ট দুটা কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট হয় দেন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আপোনালোকে জানে 4খন ডিষ্ট্ৰিক্ট কি বাক্সা চিৰাং ওদালগুৰি এণ্ড কোকৰাঝাৰ হয়নে ঠিক আছে এতিয়া এটা কুৱেশ্যন হ'ব পাৰে যে আপোনালোকে এইটো গম পায় যে বাক্সা চিৰাং ওদালগুৰি এই 4খন ডিষ্ট্ৰিক্ট আছে তামোলপুৰ যিখন ডিষ্ট্ৰিক্ট বাক্সাৰ পৰা কাৰ্ভ আউট কৰি পেলাই বনোৱা হৈছে তামোলপুৰ ডিষ্ট্ৰিক্টখনে তামোলপুৰ যিখন ডিষ্ট্ৰিক্ট আছে এই তামোলপুৰ ডিষ্ট্ৰিক্টখনে BTCৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে নে নকৰে এই বস্তুটো মোক কমেণ্ট ছেকশ্যনত জনাব লাগে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে তামোলপুৰ যিখন নতুনকৈ ডিষ্ট্ৰিক্ট গঠন কৰা হৈছিলে বাক্সাৰ পৰা কাৰ্ভ আউট কৰি পেলাই সেই তামোলপুৰ ডিষ্ট্ৰিক্টখনে BTCৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে নে নকৰে আপোনাৰ কমেণ্ট ছেকশ্যনত মোক আনচাৰটো জনাব এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰো অকণমান ইম্পৰ্টেণ্ট হয় কাৰণ লাষ্ট ইয়েৰ ফিলিমছত এটা কুৱেশ্যন সুধিছে এই BTCৰ ওপৰতে আপোনালোকে হয়তো চাইছে যে BTC ডিষ্ট্ৰিক্টকেইখনে ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে নে নকৰে চ' এনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকে বেছিক জিঅ'গ্ৰাফিৰ পৰা সুধি আছে বা মেপিং কুৱেশ্যন বুলি আমি ক'ব পাৰোঁ হয়নে চ' সেইটো কাৰণে মই আকৌ সুধিছোঁ যে তামোলপুৰ ডিষ্ট্ৰিক্টখন BTCৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে নে নকৰে ষ্টেটমেণ্ট সুধিব পাৰে এইটো বস্তু ত' আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনালে হ'ল BTC একৰ্ড ৱাজ চাইন অন February 10, 2003 গতিকে ফেব্ৰুৱাৰী 10 তাৰিখে এইটো চাইন কৰা হৈছিল 2003 চনত থ্ৰু ট্ৰাইপাৰ্টাইট পিচ টক ট্ৰাইপাৰ্টাইট মানে তিনিটা পাৰ্টি আছে কোন আছে ইয়াত আছে আসাম গভৰ্ণমেণ্ট ঠিক আছে মই AG বুলি লিখি দিছোঁ দেন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছে হয়নে GOI গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছে লগতে কোন আছে লগতে আছে আমাৰ যিটো আমাক কি বুলি কওঁ BLT বুলি কওঁ BLT গতিকে এই তিনিটা অৰ্গেনাইজেশ্যনে মিলি পেলাই পিচ একৰ্ডখন চাইন কৰিছিলে যেনেকৈ ৰিচেণ্টলি কি হৈছে আলফাৰ লগত পিচ একৰ্ড চাইন হৈছে যে আলফাৰ লগত পিচ একৰ্ড চাইন হোৱা মানে গোটেই আলফাৰ গ্ৰুপটোৰ লগত নহয় যিখিনি আলফাৰ মেম্বাৰ চাৰেণ্ডাৰ কৰিছিলে বা তেওঁলোকে যুদ্ধ বিৰতি ঘোষণা কৰিছিলে সেই গ্ৰুপটোহে চাইন কৰিছে কিন্তু এটা গ্ৰুপ পৰেশ বৰুৱাৰ আণ্ডাৰত এতিয়াও সেই গ্ৰুপটো যিটো তেওঁলোকৰ অৰিজিনেল
মানে যাত্ৰা আছিলে যাত্ৰা বুলি নকওঁ এইটো মানে তেওঁলোকৰ যিটো মেইন ডিমাণ্ড আছিলে সেইটো লৈ পেলাই তেওঁলোকে আজিও ষ্ট্ৰাগল কৰি আছে হয়নে গতিকে চ' আলফাৰ যিখন এগ্ৰিমেণ্ট হৈছিলে সেই এগ্ৰিমেণ্টখনো ট্ৰাইপাইট্ৰাইড এগ্ৰিমেণ্ট আছিলে ইয়াতে আপোনাৰ আছাম গভৰ্ণমেণ্ট আছিলে দেন যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা হোম মিনিষ্ট্ৰী থকা বুলি আমি ক'ব পাৰোঁ আৰু কোন আছিলে আলফা আছিলে হয়নে ঠিক আছে The Bodoland Territorial Council was constituted under 6th Schedule to the Constitution of India in 2003 following the signing of Memorandum of Settlement. গতিকে Memorandum of Settlement এখন সাইন হৈ পেলাই BTC গঠন কৰা হৈছিলে আৰু গম পাই আপোনালোকে যে BTC বৰ্তমান 6th Schedule of the Indian Constitution আছে so 6th Schedule কি আছে কোন কিখন ষ্টেটৰ কথা 6th Schedule মেনশ্যন কৰা আছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট টু প্ৰিলিমছতো কোৱেশ্চন আহে মেইনছতো ইম্পৰ্টেণ্ট হয় 2022 মেইনছত এইটো কোৱেশ্চন সুধিছিলে 6th Schedule ওপৰত চাগে ঠিক আছে গতিকে 6th Schedule ইজ ভেৰি ইম্পৰ্টেণ্ট 6th Schedule কোন কিখন ষ্টেটৰ কথা মেনশ্যন কৰা আছে কমেন্ট সেকশনত জনালে হ'ল The BTC focuses on accelerating process in one of the most backward regions of Assam by promoting education, preserving land rights, linguistic aspirations, cultural heritage, ethnic identity of Bodo people. তেওঁলোকৰ যিটো মেইন পিচ মানে যিটো তেওঁলোকৰ ষ্ট্ৰাগল আছিলে যিটো তেওঁলোকে মিলিটেণ্ট অৰ্গেনাইজেশ্যনটোৱে যিটো ষ্ট্ৰাগল কৰিব খুজিছিলে চ' তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত এই বস্তুখিনিৰ পৰা ডিপ্ৰাইভ আছিলে যে এডুকেশ্যন তেওঁলোকে ভালকৈ পোৱা নাছিলে দেন তেওঁলোকৰ যিটো লেণ্ডৰ ওপৰত ৰাইটছ সেইবিলাক পোৱা নাছিলে দেন কালচাৰেল ৰাইটছ এটা আছিলে এথনিক আইডেণ্টিটি আছিলে তেওঁলোকৰ লেংগুৱেজটো প্ৰমোট কৰিব লাগে লেংগুৱেজটো তেওঁলোকক ৰক্ষা কৰিব লাগে গতিকে বড়ো সাহিত্য সভা গঠন কৰা হৈছিলে দেন 8th Schedule 22টাকৈ ভাষা সংলগ্ন কৰা আছে তাত এটা ভাষা বড়ো ভাষাও হয় হয়নে গতিকে এনেকুৱা ধৰণৰ তেওঁলোকে ডিমাণ্ড কিছুমান ৰাখি পেলাই BTC গঠন কৰিছিলে ঠিক আছে চ' ইয়াৰ ৰিলেটেড এটা কুৱেশ্যন দিছোঁ কুৱেশ্যনৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট সেকশ্যনত জনালে হ'ল দেন ফেহু জালি এখন ডকুমেণ্টাৰী বাই আছাম পুলিচ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট টপিক প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় ডেফিনেটলি লগতে যদি আপোনালোকে কোনোবাই আছাম পুলিচৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে দেন ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ডেফিনেটলি সুধিব পাৰে এইটো কাৰণ আছাম পুলিচৰ লগতে ৰিলেটেড হয়নে নহয় গতিকে আছাম পুলিচৰ কাৰণে যোনে প্ৰিপেয়াৰ কৰি আছে ডেফিনেটলি তেওঁলোকে এইটো বস্তু মনত ৰাখিব লাগিব কোনে এখন ডকুমেণ্ট্ৰিখন বনাইছে কি কৰিছে আমি অকণমান ডিছকাছ কৰোঁ ফেউজালি বেষ্ট short documentary award at Jaipur International Film Festival very important কাৰণ আছাম পুলিচৰ লগত ৰিলেটেড হয় জয়পুৰত যিখন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হৈছিলে তাত ফেহুজালিয়ে বেষ্ট শ্বৰ্ট ডকুমেণ্টাৰী হিচাপত তেওঁলোকে এটা টেগ পাবলৈ সক্ষম হৈছে ফেহুজালি ইজ এ ডকুমেণ্টাৰী প্ৰডিউচড বাই আছাম পুলিচ shedding light on the issue of young individuals joining terrorist group গতিকে terrorist group বিলাকত আমাৰ ইউথখিনিয়ে যি ধৰণে মোটিভেটেড হৈছে বা তেওঁলোক গৈছে গতিকে তাৰ কি নেগেটিভ কনচিকুৱেঞ্চেছ হ'ব পাৰে সেইখিনিৰ ওপৰত তেওঁলোকে এই ডকুমেণ্টাৰীখন বনাইছে ঠিক আছে দ্য ডকুমেণ্টাৰী ৱাজ স্ক্ৰীন এট 16 জয়পুৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2024 on February 9 it claims the prestigious best documentary award during the festival ঠিক আছে আৰু মনত ৰাখি ল'ল ফেহুজালিয়ে জয়পুৰৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট শ্বৰ্ট ডকুমেণ্টাৰী এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে ডাইৰেক্টৰ কোন হয় ভেৰি ইম্পৰ্টেণ্ট তেখেত হৈছে ডক্টৰ পাৰ্থসাৰথী মহন্ত কাৰেণ্ট DIG অফ আছাম গতিকে তেওঁ DIG ৰেংকত আছে পাৰ্থসাৰথী মহন্ত তেখেতে এই চিনেমাখন বা ডকুমেণ্টাৰীখন ডাইৰেক্ট কৰিছে দ্য ডকুমেণ্টাৰী ফিচাৰ্ছ ইংলিছ ছাবটাইটেল কিউৰেটেড বাই ডক্টৰ জভিয়েল কলিতা চ' জভিয়েল কলিতাই কি কৰিছে ইংলিছ ছাবটাইটেলখিনি তেওঁ দিছে ইয়াত হয়নে আৰু ডিৰেক্ট কোনে কৰিছে পাৰ্থসাৰথী মহন্ত এই বস্তুকেইটা ফেকচুৱেল বস্তু হয় আপোনালোকে মনত ৰাখিব যিকোনো এটা কুৱেশ্যন সুধি দিব পাৰে কোনে ইংলিছ ছাবটাইটেলখিনি কিউৰেটেড কৰিছে সেইটো সুধিব পাৰে বা নহ'লে কোনটো এৱাৰ্ড পালে সেইটো সুধিব পাৰে বা কোনে ডাইৰেক্ট কৰিছে সেইটো সুধিব পাৰে দ্য ফিল্ম ফ'কাছেছ অন দ্য এক্সপিৰিয়েঞ্চ অফ য়ং বয়জ এণ্ড গাৰ্লছ হু জইন টেৰৰিষ্ট কেম্পছ ডিউ টু ভেৰিয়াছ ইনফ্লুৱেঞ্চেছ গতিকে কিছু ইনফ্লুৱেঞ্চ হৈ পেলাই তেওঁলোকে যিটো টেৰৰিষ্ট অৰ্গেনাইজেশ্যনবিলাক জইন কৰে তাৰ ওপৰত তেওঁলোকে বেছিকৈ ফ'কাছ কৰিছে ঠিক আছে মেইন মৰলেছ আমি ক'ব পাৰোঁ যে ইউথখিনিয়ে কি কাৰণে টেৰৰিষ্ট অৰ্গেনাইজেশ্যনবোৰ জইন কৰে বা কি ৰিজন হ'ব পাৰে
সেইখিনি বস্তুৱে ডকুমেণ্টাৰীখনত মেনশ্যন কৰা গৈছে It aims to bring the light the true life stories of disillusionment among those who fell prey to propaganda campaigns and joined terrorist organization. Propaganda video বোৰ তেওঁলোকে চাই পেলাই বহুতে ইনফ্লুৱেঞ্চ হৈ পেলাই terrorist organization বোৰ জইন কৰে তো তাৰ ওপৰতো কি ট্ৰু ষ্টৰিটো হয় দেখাইছে তেওঁলোকে Through Fehujali, Assam Police endeavors to create a platform for dialogue and awareness regarding the dangers of extremist ideologies, ultimately striving towards a safer and more informed society. গতিকে কি negative consequences হ'ব পাৰে এই বস্তুখিনি ইয়াত মেনশ্যন কৰা গৈছে These points are not required কিন্তু আমাক প্ৰিলিমছৰ কাৰণে ইমান দৰকাৰ নহয় ঠিক আছে So এই টপিকটো ৰিলেটেড এটা কুৱেশ্যন দিছো কুৱেশ্যন আনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল দেন কাজি নেমু ইতিমধ্যে আপোনালোকে গম পাইছে হয়নে এটো কি বুলি ঘোষণা কৰা হৈছে অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰা হৈছে ভেৰি ইম্পৰ্টেন্ট So GI tag পাইছিলে very important এই কোৱেশ্যনটোৱে খুদা বহুত বেছি চান্স আছে GI tag কেতিয়া পাইছিলে কাজি নেমুৱে হয়নে কাজি নেমুৱে GI tag কেতিয়া পাইছে হেতু বস্তু আমি অকমান আলোচনা কৰিম 2019 ত পাইছে very important 2019 ত GI tag পাবলৈ সক্ষম হৈছে found only in Assam and certain parts of northeast গতিকে আসামতে বিশেষকৈ এই কাজি নেমুটো পায় আৰু নৰ্থইষ্টৰ কিছু জায়গাত দেখিবলৈ পোৱা যায় বাট মেজৰিটি প্ৰডাকচন কিন্তু অসমতে হয় এতিয়া যদি পাৰে আপোনালোকে মোক এটা কমেন্ট সেকশনত জনাবলৈ চেষ্টা কৰিবচোন যে অসমৰ কোনখন ডিস্ট্ৰিক্টত হাইয়েষ্ট প্ৰডাকচন কৰা হয় হাইয়েষ্ট প্ৰডাকচন কৰা হয় of কাজি নেমু ঠিক আছে কাজি নেমুৰ হাইয়েষ্ট প্ৰডাকচন কোট কৰা হয় কোনখন ডিস্ট্ৰিক্টত কৰা হয় যদি পাৰে আপোনালোকে চেষ্টা কৰিবচোন এটো কমেন্ট কৰিব কাৰণে ঠিক আছে আৰু সাইন্টিফিক নেমটো কি হৈছে সাইট্ৰাছ লাইমন ঠিক আছে সাইন্টিফিক নেমটো ইম্পৰ্টেন্ট হয় পঢ়িব পাৰে then the cultural and traditional significance of the juicy aromatic lemon with immense nutritional value is considered গতিকে ইয়াত যথেষ্টখিনি কি আছে ঔষধি বা পৌষ্টিক মানে কন্টেন্ট আছে ইয়াত ঠিক আছে গতিকে আৰু কি হয় এৰোমেটিক লেমন আপোনাক গম পায় কাজি নেমু এটা খুব ধুনিয়া গোন্ধ এটা আছে হয়নে এই গোন্ধটোৱে বহুত আকৰ্ষণ কৰে গতিকে ইয়াৰ গোন্ধ আছে লগতে বহুত নিউট্ৰিশনাল ভ্যালু ইয়াত পোৱা যায় to meet the growing demand in international market আৰু ইন্টাৰনেশনাল মাৰ্কেটত যথেষ্টখিনি চাহিদা বাঢ়িছে কিহৰ লেমনৰ কি লেমন হয়তো আমাৰ কাজি নেমুটো ঠিক আছে লণ্ডনলৈকে এক্সপোৰ্ট কৰা হৈছিল আপোনাক গম পায় গতিকে ইন্টাৰনেশনাল মাৰ্কেট বহুত চাহিদা আহিছে আৰু এই বস্তুটো আমাক কি কৰিব ফাৰ্মাৰ্স বিলাকক হেল্প কৰিব তেওঁলোকৰ ইনকাম জেনাৰেট কৰিব কাৰণে অকল আমি ট্ৰেডিশনাল এক্টিভিটিজ খিনি ট্ৰেডিশনাল ফাৰ্মিং খিনি কৰি থাকিলে নহব আমি কি কৰিব লাগিব আমি এনেকুৱা ধৰণৰ যিবোৰ খেতি কৰিলে আমি খুব সোনকালে লাভৱান হ'ব পাৰো আৰু খুব এটা মানে মাৰ্কেট ওৰিয়েন্টেড হয় তেনেকুৱা খেতিবোৰ কৰিলেও আমাৰ খেতিয়ক বিলাকৰ যথেষ্টখিনি সুবিধা হয় গতিকে এই খেতিটো কৰিলে কৃষকসকলৰ বহুতখিনি সুবিধা হ'ব to help generate more revenue for the farmers এই কথাটোকে ইয়াত কোৱা হৈছে হয়নে ঠিক আছে then prelims practice question এটা দিছো what is the vernacular name of Assam state যেটো আমাৰ foxtail orchid যেটো আমাৰ তাৰ আসামিজ নেমটো কি হয় very important ঠিক আছে এই কোৱেশ্যনৰ আনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল then cotton candy ban আমাক এইবোৰ খাইছে নহয় সান পাপৰি নে কি বুলি কয় নহয় এইবোৰ হয়নে সো এইবোৰে মেলা চালাবোৰ হলে এইবোৰ নুকাকে এইবোৰ খুব বিক্ৰী হয় হয়নে সো কটন ক্যান্ডি বুলি কয় কটন ক্যান্ডিটো ব্যান কৰা হৈছে কোট কৰা হৈছে আমি অকমান চাও Puducherry implemented a ban on sale of cotton candy following the discovery of hazardous chemical যেটো কি হয় rhodamine B so rhodamine B এই কেমিক্যালটো যে হাজারদাস কেমিক্যাল বুলি কৈছে এটো মানে আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰী হয় গতিকে সেই কেমিক্যালটো এই যেটো কটন ক্যান্ডি বনাই তাত তেলকে পাইছে গতিকে এনেকুৱা বস্তুবোৰ পালে ডেফিনেটলি আমি খাব না লাগে মানে আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয় বুলি তেলকে কৈছে যেহেতু আমি ডেফিনেটলি এটো কনজিউম কৰিব না লাগে আৰু হেতু কাৰণে গৱৰ্ণমেন্টে পরিচয় গৱৰ্ণমেন্টে এটো ব্যান কৰিছে rhodamine B যে হয় কি এটো বস্তু ইট ইজ আ টক্সিক কেমিক্যাল এটো টক্সিক কেমিক্যাল বুলি কৈছে তেলকে তো সাকসো আমি টক্সিক ইমান দিন আমি ইবোৰে খাইছিলো
সেইকাৰণে আমি খোৱা বস্তুবোৰ সদায় অলপ চাব লাগে আচলতে হয়নে খোৱাত সদায় সাৱধান হ'ব লাগে আমি আজিকালি ইমান কেমিকেল জাতীয় বস্তু ওলাইছে গতিকে আইডেণ্টিফাই কৰাটো খুব ডিফিকাল্ট হয় তথাপিও যিমান পাৰোঁ আমি চেষ্টা কৰিব লাগে জাংক ফুডবোৰ আমি কমকৈ খাব লাগে ইউজ ফৰ নন ফুড পাৰ্পাছেছ লাইক ট্ৰেচিং এণ্ড ডাইং এইবিলাকত ইউজ কৰা এটা কেমিকেল যদি খোৱা বস্তুত দিয়ে আপোনালোকে নিজেই ভাবকচোন এইটো কিমান আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰী হ'ব হয়নে আৰু অলৰেডি FSSAI বেন কৰি থৈ দিছে ফুড ছিকিউৰিটি ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া যিটো প্ৰাইমাৰী অৰ্গেনাইজেশ্যন হয় ফুড ছেফটিৰ ক্ষেত্ৰত তেখেতসকলে অলৰেডি বেন কৰি থৈ দিছে গতিকে সেই বস্তুটো আমি কনজিউম কৰি আছোঁ চাওকচোন কিমান বেয়া কথা এইটো হয়নে গতিকে এইবোৰ বস্তু আমি বিশেষকৈ শিশুসকলে এইটো বস্তুত জেনেৰেলি মানে খুব সোনকালে তেওঁলোকে প্ৰলোভিত হয় এডাল্টছখিনিও খায় নোখোৱা বুলি মই নকওঁ বাট শিশুসকলে মেলাত গ'লে যেনেকৈ এতিয়া চানমাৰিত বা এইবিলাকত বুক ফেয়াৰ হ'লে এই বস্তুবোৰ খুব ডিছপ্লে কৰা হয় বা অন্যান্য জেগাবিলাকত যদি কিবা মেলা হ'ল কিবা হ'ল তেতিয়াহ'লে এই বস্তুবোৰ খুব দেখা পোৱা যায় আৰু এইবোৰ প্ৰায় সংখ্যক মানুহে কনজিউম কৰে গতিকে এইবোৰ আজিৰ পৰা আমি গম পাইছোঁ যিহেতু আমি কনজিউম কৰিব নালাগে আৰু আনকো আমি শিকাব লাগে যে এই বস্তুবোৰ আমি কনজিউম কৰিব নালাগে বুলি ঠিক আছে এক্সপ'জাৰ অফ দিছ কেমিকেল কেন লিড টু লিভাৰ ডেমেজ চাওকচোন কি ডেঞ্জাৰ বস্তু হয় এইটো লিভাৰ ডেমেজ কৰি দিব পাৰে দেন অক্সিডেটিভ ষ্ট্ৰেছ কৰিব পাৰে চিভিয়াৰ কেছেছ মে লিড টু টিউমাৰ্ছ এণ্ড কেঞ্চাৰ্ছ বাপৰে বাপ এইটো বহুত ডাঙৰ বস্তু হয় এইটো চ' ইয়াত যিখিনি কণ্টেণ্ট পোৱা যায় কেমিকেল কণ্টেণ্ট সেইখিনি আমাক কিমান চিৰিয়াছ ডেমেজ কৰিব পাৰে চাওক লিভাৰ কেঞ্চাৰৰ দৰে বেমাৰ যদি তেওঁলোকে এই খাদ্যটো কনজিউম কৰিলে হ'ব পাৰে গতিকে তেনেকুৱা খাদ্য খোৱাটো আমি একেবাৰে উচিত নহয় আৰু এনেকুৱা নহয় যে আজি এদিন খোৱাৰ লগে লগে হৈ যাব এদিন খালে নহয় বাট ষ্টিল আমি এইটো বস্তু যদি কণ্টিনিউৱাছলি কনজিউম কৰি থাকোঁ ফ্ৰিকুৱেণ্টলি কনজিউম কৰি থাকোঁ ডেফিনেটলি তেতিয়াহ'লে এই বস্তুটোৰ নিগেটিভ কনচিকুৱেঞ্চেছ আমি দেখিবলৈ পাম আৰু শিশুসকল কি হয় ভালনাৰেবল হয় গতিকে তেওঁলোকক বেছি সোনকালে মানে এটেক কৰিব ন গতিকে সেইটো কাৰণে শিশুসকলক বিশেষকৈ এই ফুডটো কনজিউম কৰাৰ পৰা আমি আঁতৰাই ৰাখিব লাগে ঠিক আছে নেক্সট টপিকটো আমি আগবাঢ়িছোঁ এইটো হ'ল পঞ্চা শ্বহীদ দিৱস পঞ্চ শ্বহীদ দিৱস চেলিব্ৰেট কৰা হৈছে বা উদযাপন কৰা হৈছে আমি চেলিব্ৰেট নকৰোঁ উদযাপন কৰা হৈছে দ্য 41st পঞ্চ শ্বহীদ দিৱস ইজ অবজাৰ্ভ এট পিপলাবাৰী নে পিপলিবাৰী এনেকুৱা কিবা নাম আছিলে অন 8 February টু হোমেজ টু দ্য 5 মাৰ্টিয়াৰ্ছ গতিকে 5জনকৈ শ্বহীদ হৈছিলে ক'ত শ্বহীদ হৈছিলে আমি আলোচনা কৰোঁ পিপলাবাৰী is a village located in পশ্চিম নলবাৰী sub division of নলবাৰী district in Assam গতিকে নলবাৰী চহৰ ডিষ্ট্ৰিক্টখনৰ পশ্চিম ফালে লোকেটেড হয় পিপলাবাৰী হয়নে ডিউৰিং দ্য আছাম মুভমেণ্ট আপোনালোকে গম পায় অসম আন্দোলন বা অসম মুভমেণ্টৰ সময়ত পুলিচে ফায়াৰ কৰিছিলে ডেমনষ্ট্ৰেট কৰা ব্যক্তিসকলক পশ্চিম নলবাৰীত আৰু তাত বেলচৰ পুলিচ ষ্টেচন এখন আছে হয়নে গতিকে বেলচৰ নলবাৰীৰ যিসকল ব্যক্তি আছে তেওঁলোকে গম পাব বেলচৰ পুলিচ ষ্টেচন ক'ত আছে তাত তাৰ সন্মুখতে কি কৰা হৈছিলে 5জন ব্যক্তিক শ্বুট কৰা হৈছিলে বাই দ্য পুলিচ আৰু তেওঁলোকক মাৰ্টিয়াৰ হিচাপে ঘোষণা কৰি পেলাই সেই শ্বহীদসকলক সোঁৱৰা হৈছে হয়নে ঠিক আছে এতিয়া কমেণ্ট ছেকশ্যন মোক জনাব লাগে আছাম মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে ইন হুইচ ইয়েৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছাম মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে কোনটো বৰ্ষত আপোনাৰ কমেণ্ট ছেকশ্যনত জনালে হ'ল কাৰণ পোষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পিছত যিখিনি অসমত হ'ল সেই বস্তুখিনি অকণমান চাব লাগিব হা ফৰ দ্য প্ৰিলিমছ আপোনালোকে অসম আন্দোলনৰ কথা অকণমান চাব লাগিব দেন যিখন আছাম একত চাইন কৰা হ'ল সেইখিনি অকণমান পোষ্ট ইণ্ডিপেণ্ডেঞ্চৰ সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় হয়নে আপোনালোকে কাইণ্ডলি অকণমান চাবচোন চ' আছাম মুভমেণ্টটো কেতিয়া হৈছিলে সেইটো জনাব যাওঁতে আপোনালোকে দুটা বস্তু আপোনালোকে গম পাই যাব তাতে ঠিক আছে আছু লেটাৰ ডিক্লেয়াৰ্ড ডেম এজ মাৰ্টিয়াৰ গতিকে আছুৰ পিছত কি কৰিলে এইটো তেওঁলোকক মাৰ্টিয়াৰ হিচাপে ডিক্লেয়াৰ কৰিলে ইন দ্য ইনচিডেণ্ট 28 প্ৰটেষ্টাৰ্ছ ৱেৰ ইনজিয়ৰ্ড গতিকে 22জনকৈ ব্যক্তি ইনজিয়ৰ্ডো হৈছিলে আৰু 5জন ব্যক্তিক হত্যা কৰা হৈছিলে এভৰি ইয়াৰ দ্য পুলিচ অফ পিপলিবাৰী পাব্লিক অফ পিপলিবাৰী পেইজ হোমেজ টু দ্য মাৰ্টিয়াৰ অন 8 February গতিকে প্ৰত্যেক বছৰে 8 ফেব্ৰুৱাৰীত সেই শ্বহীদসকলক সোঁৱৰা হয় which they observe as পঞ্চ শ্বহীদ দিৱস 5জন ব্যক্তি ঢুকাইছিলে শ্বহীদ হৈছিলে কেনে পঞ্চ শ্বহীদ দিৱস বুলি তেওঁলোকে কৈছে the 5 martyrs were বীৰেন্দ্ৰ নাৰায়ণ দাস প্ৰতাপ বৰ্মন শ্ৰীকান্ত বৰ্মন
কয়াৰাম দাস এণ্ড মহেশ্বৰ বৰ্মন যে এই ব্যক্তিসকলৰ নামকেইটা এক্সামত ইম্পৰ্টেণ্ট নহয় বাট যদি সেই এৰিয়াটোৰ আশে পাশে কোনো ব্যক্তিয়ে ভৱিষ্যতে APSCৰ যিকোনো এক্সামত আপোনালোকে যদি ইণ্টাৰভিউ ষ্টেজলৈকে যায় ডেফিনেটলি সুধিব পাৰে হাই চান্স আছে ইণ্টাৰভিউত এনেকুৱা ধৰণৰ লোকেল আপোনালোকৰ নিজৰ এৰিয়াটোৰ বিষয়ে এভৰি ইণ্টাৰভিউতে তেওঁলোকে সুধি আহি আছে এইটো চিভিল ছাৰ্ভিচৰ CCE এক্সামেই হওক বা অন্যান্যবিলাক ডিপাৰ্টমেণ্টেল এক্সামৰ যিবোৰ ইণ্টাৰভিউ হয় তাত আপোনালোকে যোনটো ঠাইৰ পৰা বিলং কৰে সেই ঠাইটোৰ বিষয়ে তেওঁলোকে সোধে সেইটো ফেভৰেট টপিক হয় APSC গতিকে ভৱিষ্যতে কোনোবা যদি এই নলবাৰী এইটো এৰিয়াৰ পৰা বা নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা যদি কোনোবাই ইণ্টাৰভিউত বহিব যাব আগন্তুক যিকোনো এক্সামৰ কাৰণে ইণ্টাৰভিউ ষ্টেজলৈকে যদি যায় আপোনালোকে কোৱালিফাই কৰে তেতিয়াহ'লে আপোনালোকে সেইটো কাৰণে এই 5জন ব্যক্তিৰ নামটো অকণমান মনত ৰাখি থ'বচোন ডেফিনেটলি খেয়াল হ'ব হয়নে সুধি দিলে যদি নোৱাৰে অকণমান দেখিবলৈ বেয়া শুনি আৰু নোৱাৰিলে বাৰু ইমানটো প্ৰব্লেম নাই বাট ষ্টিল নিজৰ এৰিয়াটোৰ বিষয়ে নিজৰ লোকেলিটিৰ বিষয়ে নজনাটো ধৰক অকণমান ইম্প্ৰেশ্যনটো বেয়া বুজায় হয়নে কিবা এটা আপোনাক কিতাপৰ বস্তু সুধিছে আপুনি পাৰা নাই সেইটো বেলেগ কথা পাহৰিব পাৰে বাট নিজৰ লোকেলিটি বস্তুখিনি পাহৰিলে অকণমান ইম্প্ৰেশ্যনটো বেয়া হয় হয়নে যে নিজৰ লোকেলিটি কথাখিনি নাজানেনে ষ্টুডেণ্টজনে এনেকুৱা এটা ভাৱ আহিব পাৰে হয়নে গতিকে আপোনালোকে পাৰিলে এইটো বস্তু নামকেইটা মনত ৰাখিব সো এই টপিকটো ৰিলেটেড এটা কুৱেশ্যন দিছোঁ প্ৰিলিমছৰ কুৱেশ্যন আপোনালোকে এইটো সলভ কৰি পেলাই শুদ্ধ আনচাৰটো কমেণ্ট ছেকশ্যনত জনালে হ'ল গতিকে আজিলৈ ইমানখিনি আছিলে অকণমান দীঘল হৈছে ভিডিঅ'টো ইনফৰ্মেশ্যনখিনি অকণমান ইম্পৰ্টেণ্ট আছিলে সেইটো কাৰণে ইনক্লুড কৰাই দিলোঁ গতিকে সেইটো কাৰণে আপোনালোকে আমনি নাপাব আৰু ভালকৈ পঢ়ি থাকক আপোনালোকৰ প্ৰিপেৰেশ্যনখিনি কেনেকুৱা হৈ আছে মোক জনাব কমেণ্ট কৰি পেলাই বা মোক মেছেজ কৰি পেলাইও জনাব পাৰিব টেলিগ্ৰামতে হওক বা হোৱাটছএপতে হওক গতিকে প্ৰিপেৰেশ্যনবোৰ কেনেকুৱা হৈ আছে কি কিবা অসুবিধা পাইছে যদিও মোক জনাব ঠিক আছে গতিকে আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ ভালকৈ আপোনালোকে পঢ়ি থাকক থেংক ইউ টু এভৰিৱান